So as our second video our first question is question number 46 ki say if the average age of A, B and C is 22 years and if average age of B and C is 25 years. So tinta manho ase A B C tinta manhor average is 22. So average age keneke uliye gute gitar age or addition mane gute gitar age add koribo lage A plus B plus C divided by total number of manu total kiman ase tinta manu ase. So A plus B plus C divided by 3 he tinta manhor average age kiman hoise this is equal to 22. तो यार पर हमें पाई जाम की यार पर हमें एक इक्वेशन पाई जाम A plus B plus C is equal 22 into 3 so A 3 to गई इफाले 22 লগত into হৈ গল 22 লগত into হৈ যোৱাৰ লগে লগে A plus B plus C আমাৰ ওলাই গল 666 so আকৌ আমাক কৈছে যে average age of B and C is 25 years B আৰু C average is 25 তাৰ মানে এবাৰ দুটা মানুহ আছে B আৰু C B or C average is মানে B or C is add kori divided by 2 that is equal to kiman hobo 25 so average is 25 boli di dise so is implies B plus C amar ebar ahile B plus C is equal 25 into 2 so B plus C value to amar ulai jabo B plus C ulale 50 so is a B plus C measure ulale kiman ulale B plus C value ulale 50 so yate B plus C jagat ami hetu bahai dibo parim tar mane A plus 50 equal 66 so A raise kiman hobo A 50 to ifale gusi gole 50 to ifale gusi gole minus ho jabo 66 minus 50 66 minus 50 mane 16 A raise amar ulai gol kiman 16 to etia koise then age of A after 9 years 9 বছৰ পিছত A is কিমান এটো A present age যেটো 16 relation this is present age 9 বছৰ কিমান পিছত কিমান হ'ব তাৰমানে 16 ৰ লগত 9 এড কৰি দিব লাগিব 16 plus 9 present is 16 9 বছৰ পিছত 9 plus that is equal to 25 so তাৰমানে correct answer is option number C second question কৈছে Common buys an article for 20% less than its printed price. Common article किमाना बस्तु किने किमाना किने 20% less than its printed price. Suppose मैं धरलो printed price तो X किमाना धरलो printed price तो मैं धरलो X. So তেতিয়ালে কি কিমান দামত কিনিলে এটো হলো কস্ট প্রাইস যেটো দামত কিনিলে হেটো কয় কস্ট প্রাইস কিমান দামত কিনিলে 20% লেস মই আগৰ ভিডিওটো কৈছো যে 20% লেস বুলি কলে আমি 80 ৰে মাল্টিপ্লাই কৰি দিম বিকজ 20% লেস মানে কাটকে লেস পার্সেন্টেজ সদায় 100 তকৈ লেস হয় তো 100 minus 20 তাৰ মানে 80 তেতিয়া ডাইৰেক্ট আমি ফাইনাল আনসাৰ পাই যাম প্ৰিন্টেড প্ৰাইস আছিল x তাতকে যদি 20% লেস কৰো তাৰ মানে 80% যদি উলাই দিউ তাৰ ডাইৰেক্টলি তেতিয়া হলে আমি পাই যাম 20% লেস কৰি জিমানটো হয় প্ৰাইসটো হেতু ডাইৰেক্টলি আমি পাই যাও তাৰ মানে x into 80 by 100 এটো তলৰ 100 কৰ পৰা আহিলে পার্সেন্টেজ সাইনটো আমি সদায় তলত লিখিব লাগে 100 দি 00 কাটা গল থাকিলে আমাৰ 8 by 10 তো তাৰ মানে আমাৰ হৈ গল 8x by 10 কাৰবাৰ খেলিমেলি লাগিব পাৰে সো এই x ৰ তলত 1 এটা আছে x টো উপৰে উপৰে 8 ৰ লগত পূৰণ হৈ যাব আৰু 1 টো তলে তলে 100 ৰ লগত ইনটু হৈ যাব 8 into x 8x 10 into 1 10 এই 0 টো গুছি গৈছিল only 10 থাকি গৈছিল ইয়াত So etia a 10 10 ok akko kati dibo parim 2 4 jar 2 re katim 8 bar 8 ok 4 bar 2 4 গুণ 8 2 5 jar 2 5 গুণ 10 তো ফাইনালি আমাৰ ওপৰত থাকি গল 4x আৰু তলত থাকি গল কিমান 5 so 4x by 5 আকৌ কি কৈছে and sales for 20% more than its printed price কিমান বেছি প্ৰাইসত বিকিলে 20% বেসিকে বিকিছে কাটকে 20% বেসিকে প্রিন্টেড প্রাইসতকে তাৰ মানে এবাৰ আমি উলিয়াম সেল প্রাইস কিমান এটো প্রিন্টেড প্রাইসতকে 20% বেসি 20% বেসি মানে 100 plus 20 তো তাৰ মানে 120 ৰে আমি মাল্টিপ্লাই কৰিলে ডাইৰেক্ট আনসাৰটো পাই যাম 120% তো x into 120 by 100 00 কটা গল তো থাকিলে 12x by 10 2 ৰে কাটিলে 2 6 গুণ 12 2 5 গুণ 10 তো 6x by 5 তো আমাৰ যেটো কস্ট প্রাইস আহিলে 4x by 5 আৰু সেল প্রাইস আহিলে 6x by 5 তাৰ মানে যেটো দামত কিনি আনিলে হেতু
আৰু যেটো দামত বিকি দিব হেতু হৈছে 6x/5 তো বিকি দিয়া দামটো 6x/5 এতিয়া আমাক বিচাৰিছে কি percentage of gain on selling the article কিমান percent হিটা লাভ হল কিমান percent gain কৰিলে তো হেতু কেনেকে ওলাই হেতু লোৱাৰ ৰুলটো হল কি যে আমাৰ যেটো সেল প্ৰাইস আছিল সেল প্ৰাইসৰ পৰা আমি কষ্ট প্ৰাইস মাইনাস কৰিব লাগে ডিভাইডেড বাই আমি কষ্ট প্ৰাইস কৰিব লাগে মাল্টিপ্লাইড বাই 100 সো কষ্ট সেল প্ৰাইস আছিল কিমান 6x/5 সেল প্ৰাইস আহিলে 6x/5 কষ্ট প্ৰাইস আহিলে 4x/5 সো ডিভাইডেড বাই কষ্ট প্ৰাইস সেল প্ৰাইস আমি উলাই ৰাখিছিল এটো 6x/5 কষ্ট প্ৰাইস 4x/5 আকৌ কষ্ট প্ৰাইস কিমান 4x/5 আমি এটো এজ এ ফৰ্মুলা নিচিনাকে সকলে মনত ৰাখিবা into 100 so ইয়াক যদি আমি উলাই দিও নিউমাৰেটৰ যদি আমি এলসিয়াম লৈ যদি কৰো তেতিয়ালে নিউমাৰেটৰটো হ'ব কিমান 5 6x minus 4x যদি এনেকে ডেনোমিনেটৰ গিটা যদি মিলি থাকে ডাইৰেক্ট আমি 5 লিখো 6x minus 4 এটো হৈ যাব 2x ডিভাইড ডাল এডাল ইয়াত দিছো ঠিক আছে তলত আহিলে 4x/5 into 100 so এতিয়া এটো তলৰটো ভগ্নাংশ হলে উঠি যাব 2x/5 into 5/4x ঠিক আছে 5 কটা যাব x কটা যাব into 100 থাকিবই লগত তো 2 ৰে 4 কটা গল 2 টাইমস আৰু এই 2 ৰে 100 কাটি দিলো 50 টাইমস তো তামানে আমাৰ 50% এই যেটো উলালে ভ্যালু এটো 50% so answer is B 50% Question number 48 er khudise if A is to B 2:3 B is to C 4:5 then C is to A enekwa question on eta technique there is a very short trick is that hoda enege likhi loba 2:3 first ratio to ami yat likhim second ratio to tar tole likhim he yar hekhor number to koi ase 3 tolor pora start korim 4:5 and A pattern on likhibo lagibo tamane ki golo first to 2:3 আৰু ইয়াত কোড শেষ হৈছে হি 3 আৰু পিছৰ ৰেশিওটো 3 তলে আৰম্ভ হ'ব লাগিব 4:5 এতিয়া আমি কেনেকৈ ইনটু কৰিম এই দুটা ইনটু 3 into 5 কৰিলে কিমান হ'ব 15 সো ইয়াতে কিমান আহিব 15 তাৰ পিছত আমি কৰিম এই দুটা ইনটু 3 into 4 কৰিলে 12 ইয়াত ইষ্টু দি আহিম আৰু লাষ্ট এই দুটা ইনটু 2 into 4 মানে 8 সো আমাৰ ৰেশিওটো আহিলে কিমান 8:12:15 এটো কাৰ ৰেশিও পালো তিনটা একেলগে হেতু হল A:B:C ৰেশিও ঠিক আছে এতিয়া আমাক কোৱেশ্চনত বিচাৰিছে কি কোৱেশ্চনত যদি A:B:C ৰেশিও বিচাৰিলে দেন তো that is the answer তো আমাক কোৱেশ্চনত বিচাৰিছে C:A C আগত A পিছত তো আমাৰ C হল এটো 15 is C আৰু A হল কিমান 8 this is our A তো C:A হৈ যাব কিমান 15:8 তো এটা 15:8 কোড আছে অপশন নাম্বার ডি এটা কোৱেশ্চন নাম্বার 49 কোৱেশ্চন নাম্বার 49 ত কি কৈছে কোৱেশ্চন নাম্বার 49 ত কৈছে যে if population of a town increases at the rate of 10% every year প্ৰতি বছৰে টাউনখনৰ পপুলেশন 10% বাহি গৈ থাকে the present population is 1000 etia bortoman 1000 ase then after 3 years the population of the town would be 3 বছৰ পিছত টাউন খনৰ পপুলেশন কিমান হ'ব সো এই কোৱেশ্চনটো যদি আমি অলপ মিলাই চাও আমাৰ কম্পাউন্ড ইন্টাৰেষ্টৰ নিচিনা কেনেকে কম্পাউন্ড ইন্টাৰেষ্টৰ নিচিনা প্ৰেজেন্ট ভ্যালুটো দিয়া আছে তাৰমানে আমাৰ কম্পাউন্ড ইন্টাৰেষ্টৰ কি হয় প্ৰিন্সিপাল এমাউন্ট হেতু দিয়া আছে সো এভৰি ইয়াৰ যেটো ইন্টাৰেষ্ট পাৰ্সেন্ট কম্পাউন্ড ইন্টাৰেষ্টৰ অংকত থাকে কোৱেশ্চনত থাকে তেনেকে ইয়াটো এভৰি ইয়াৰ 10% ত বাহি গৈ আছে তাৰমানে r ৰ ভ্যালু দিয়া আছে 10% more on that আৰু এটা দিয়া আছে কিমান বছৰৰ কাৰণে হি বাহিব হেতু দিয়া আছে if population of a town increases at the rate of 10% every year the present population 1000 then after 3 years কিমান বছৰৰ পিছত 3 বছৰৰ পিছত সো 3 বছৰৰ পিছত উলাব লাগে তাৰমানে আমাক টাইম দিয়া আছে n দিয়া আছে 3 year তো যদি হেকিটা বস্তু আমাক দিয়া আছে তেতিয়ালে ইয়াৰ পৰা 3 বছৰ পাছত টোটাল কিমান মানুহ হ'বগে হেতু আমি কম্পাউন্ড ইন্টাৰেষ্টৰ ফৰ্মুলা দি উলিয়াই দিব পাৰো তাৰ মানে a = p 1 + r/100
হোল টু দি পাৱাৰ n সকলোৱে মনত ৰাখিবা যে যদি এটা বৰ্তমানৰ এমাউণ্টটো যদি দিয়া থাকে আৰু প্ৰতি বছৰে কিমানকে বাঢ়ে এটো যদি দিয়া থাকে আৰু টোটাল বছৰটো যদি দিয়া থাকে তেতিয়ালে হে 3 বছৰৰ পিছত কিমান হবগে হেতু উলিওৱাৰ ফৰ্মুলাটো হ'ল এটো যেটো আমি কম্পাউণ্ড ইন্টাৰেষ্টত ব্যৱহাৰ কৰো ইয়াত জেগায় জেগায় ভ্যালুবোৰ বহাই গৈ থাকিলে হ'ল p ভ্যালু কিমান আছে 1000 এ p ভ্যালু 1000 বহালো ব্র্যাকেট স্টার্ট 1 r ৰ ভ্যালু কিমান আছে 10 ডিভাইডেড বাই 100 n ৰ ভ্যালু কিমান আছে 3 তো 1000 সো এটো 0 0 কটা গল 1 plus 1 by 11 sorry 1 by 10 upor to the power 3 so efale ahisu yat korisu so 1000 eto amar a is equal 1000 eto jodi moi LCM law 1 plus 10 1 plus 1 by 10 jodi kor to tetiale amar ki hobo LCM loi korle 10 LCM ahibo so it will be 10 plus 1 bhognankhor jogbiyog konobai jodi najana mor YouTube channel or bhognankhor jogbiyog dia ase sai loba 10 plus 1 to the power 3 ठीक है so a is equal 1000 eto 11 by 10 to the power 3 तो 1000 11 by 10 to the power 3 माने की 11 by 10 तीनटा पूर्ण होइছে 11 by 10 into 11 by 10 into 11 by 10 so a0 কটা গল a0 কটা গল আৰু a0 কটা গল তো থাকিলে 11 into 11 তিনটা 11 পূৰণ কৰিলে আমাৰ আহে দুটা 11 কৰিলে 121 into 11 আৰু তিনটা পূৰণ কৰিলে 1331 so total আমাৰ ভ্যালু টো আহে 1331 so option number D is the correct answer next আমাৰ question আহিলে কি যে the natural numbers are in the ratio 3:5 and their product is 135 দুটা natural number 3:5 ত আছে তো সদায় মনত ৰাখিবা যে যদি নাম্বাৰ ৰেশিও যদি কিবা বস্তু দিয়া থাকে হেতু আমি x ত সদায় ধৰি লও যে নাম্বাৰ দুটা আমি ধৰি লম 3x and 5x so এটা নাম্বাৰ 3x এটো নাম্বাৰ 5x and their product is 135 ইহতৰ product 135 মানে কি 3x into 5x দুটাৰ মাল্টিপ্লিকেশন ইকুৱেল কিমান 135 so এই দুটা ইনটু কৰিলে নাম্বাৰ দুটা ইনটু হৈ যাব 3 into 5 15 x দুটা ইনটু হৈ গলে দুটা x square so 135 so x square a 15 to যদি এফালে পূৰণ হৈ আছে সমান চিনৰ যদি সোঁফালে লৈ যাও তেতিয়ালে it will be divided by 15 so x square 135 by 15 এটো যদি আমি কৰো 15 এর 135 ক 9 বাৰ যাব 9 15 কাৰণ 15 পূৰণ 9 9 15 135 15 9 jar 135 so 9 so efale x square eto 3 square so amar x or value ulabo 3 x or value kiman ulale 3 etia ama khudise 3:5 asile ama khudise smaller number to ki hobo duita number ulialo 3x kiman 3 into x or jagat palo 3 into 3 9 aru ahile ki 5x kiman 5 into 3 15 so smaller number kontu smaller number hoise 9 so here 9 asane ase definitely b is the correct answer